CM3 2.0 যিসকলে আবেদন কৰিছিল সেইসকলৰ কাৰণে আজি ভাল খবৰ আহি গ'ল। যদি আপোনালোকৰ CM3 2.0 যিসকলে এপ্লিকেশ্যন কৰিছিল বা যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই বা এতিয়াও ফোন নম্বৰত কোনো SMS অথবা কল অহা নাই, সেইসকলৰ কাৰণে কিন্তু আজি ভাল খবৰ আহি গ'ল। যিসকলে CM3 2.0 এপ্লিকেশ্যন কৰিছিল, ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, এতিয়া কিন্তু CM3 2.0 ছেকেণ্ড লিষ্ট মুকলি হ'ব। এতিয়া কোন ডিষ্ট্ৰিক্টত কিমান তাৰিখে আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টটো মুকলি হ'ব আৰু আপোনালোকে কেনেকুৱাকৈ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে CM3 2.0 এপ্লিকেশ্যন কৰিছিল তাৰ ভিতৰত বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গৈছে বা বহুতে প্ৰজেক্টটো সঠিক জমা কৰা নাই বা কিছুমানৰ চিভিল স্ক'ৰ ডাউন আছিল, সেইকাৰণে কিন্তু বহুতৰে ফাৰ্ষ্ট লিষ্টত নাম অহা নাই বা বহুতো মানুহৰ নাম কিন্তু ৰিজেক্ট হৈ গৈছে। এতিয়া কিন্তু যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম আহিছে সেইসকলে যিহেতু আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধনটো লাভ কৰিলে, যিসকলৰ নাম এপ্ৰুভ হৈছে সেইসকলৰ ফোন নম্বৰত কিন্তু SMS অথবা কল আহি গৈছে। বহুতে কিন্তু এতিয়ালৈকে CM3 2.0 লিষ্টটো চাব পৰা নাই যে কাৰ কাৰ নাম এপ্ৰুভ হৈছে আৰু কাৰ কাৰ নাম ৰিজেক্ট হৈ গৈছে। সেইকাৰণে কিন্তু এতিয়াও বহুতে নাজানে যে মোৰ নামটো ৰিজেক্ট হৈছে নে মোৰ নামটো একচেপ্ট হৈছে। এতিয়া কিন্তু বৰ্তমান CM3 2.0 লিষ্টটো মুকলি হৈ গৈছে। যিসকলে 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ নাম এপ্ৰুভ হৈছিল সেইসকলৰ ফোন নম্বৰত কিন্তু SMS অথবা কল আহি গৈছে বা সেইসকলে ফাৰ্ষ্ট কিস্তিৰ ধনটো লাভ কৰিছে। আপোনালোকে কিন্তু CM3 অফিচিয়েল অপশ্যনত যাই আপোনালোকে সেইটো বস্তু চাব পাৰিব যে কোন ডিষ্ট্ৰিক্টত কিমানজন বা কিমানজনে এপ্লিকেশ্যন কৰিছিল, তাৰ ভিতৰত কিমান পাৰ্চেণ্টে এপ্ৰুভ হৈছিল। ইয়াত কিন্তু সম্পূৰ্ণ প্ৰচেছ দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব পাৰিব যে আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমানজন এপ্লিকেশ্যন কৰিছিল, তাৰ ভিতৰত কিমানজন মানুহৰ নাম ৰেজিষ্টাৰ হৈছিল আৰু কিমানজন মানুহৰ নাম এপ্ৰুভ হৈছে, একদম সম্পূৰ্ণ প্ৰচেছ আপোনালোকে চাব পাৰিব। এতিয়া কিছুমান ডিষ্ট্ৰিক্টত কিন্তু CM3 2.0 ছেকেণ্ড লিষ্ট মুকলি পাই গৈছে আৰু কিন্তু এতিয়াও বহুতো ডিষ্ট্ৰিক্টত এতিয়াও ছেকেণ্ড লিষ্টটো ৱেইটিং হৈ আছে। সেইকাৰণে কিন্তু আপোনালোকে এতিয়াও বহুতো ডিষ্ট্ৰিক্টৰ এতিয়াও ছেকেণ্ড লিষ্টটো পাব্লিছ হোৱা নাই। সেইকাৰণে মই আপোনালোকক দেখুৱাই দিব পৰা নাই। যেতিয়া আপোনাৰ ডিষ্ট্ৰিক্টত ছেকেণ্ড লিষ্টটো মুকলি হৈ যাব, যিসকলৰ নাম এপ্ৰুভ হৈ যাব সেইসকলৰ ফোন নম্বৰত কিন্তু SMS অথবা কল আহি যাব। যেনেকুৱাকৈ ফাৰ্ষ্ট লিষ্টৰ নাম আহি গৈছে, যিবিলাক ডিষ্ট্ৰিক্টত CM3 2.0 ফাৰ্ষ্ট লিষ্টৰ পইচাটো বিতৰণৰ কাম সম্পূৰ্ণ হৈ গৈছে, সেইবোৰ ডিষ্ট্ৰিক্টত কিন্তু ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে। যিহেতু এতিয়াও বহুতো ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট লিষ্টৰ পইচা দিয়াৰ বাকী আছে, সেইকাৰণে কিন্তু এতিয়াও ৱেইটিং লিষ্টটো ৱেইটিং হৈ আছে। অতি সোনকালে কিন্তু পাব্লিছ হৈ যাব।